আছোঁ মই শ্বিলং মেঘালয়। এয়া ৰাতিপুৱা বৰষুণ দি আছিলে, তাৰ মাজতে আমি ডিউটি এটাত গৈছিলোঁ, এটা টাৱাৰত গৈছিলোঁ। হেলিকপ্টাৰৰ কাম আছিলে। তো এয়া আহোঁতে ৰাস্তাত কুঁৱলী, যাওঁতেও কুঁৱলী আছিলে। এতিয়া আহি আছোঁ মানে শ্বিলং টাউন আহি আছোঁ এতিয়া। 3 ঘণ্টা 4 ঘণ্টা ৰাস্তা। বৰষুণে ভাল আৰু ঠাণ্ডা বতৰ। আগষ্ট মাহৰ 3 তাৰিখ। কুঁৱলীৰ মাজেৰে ৰাস্তাৰ আহিছে। আগফালে গাড়ী পটককৈ দেখা নাপায়, ওচৰত আহিলে দেখা পায়। মোবাইলত কেমেৰাত অলপ দূৰৰ পৰা যেন দেখা পাইছে এনেকৈ লাগিছে, কিন্তু চকুৰে দেখিলে মানে ইয়াতকৈ অলপ কম দেখা পায়। এয়া চাওক, কুঁৱলীৰ মাজেৰে ইণ্ডিকেটাৰ মাৰি মাৰি ট্ৰাক দেখিছে, দূৰৰ পৰা দেখিবই নোৱাৰে। যদি স্পীড এটা গাড়ী আহি যায়, ডাইৰেক্ট পিছফালে লগাই দিব। গম পাইছে? তেনেকুৱা কথা। লাইট জ্বলাইছে, বহুত কুঁৱলী মানে। পাৰ হৈ গৈ টাউনৰ ওচৰত পাইছোঁ। কুঁৱলী এইফালে নাই। আকাশখন গছ-গছনি সমূহ আকাশখন চাবচোন, কি ধুনীয়া ডাৱৰে সৃষ্টি কৰিছে। সোণালী কালাৰ, সোণালী ৰং, গল্ডেন কালাৰ। আৰু এইটো এটা মাৰ্কেট হয়, সৰু সুৰা গাড়ীবিলাক জামকৈ ৰৈ আছে। আৰু সেয়াই আৰু ভাল লাগে ঠাণ্ডা জেগাত থাকি গৰম দিনত। বেছি ঠাণ্ডা লাগিলেও কথা নাই, ৰাতি শুবলৈ লেপ চেপ লৈ পেলাই শুই থাকা আৰু। অ'কে, বাই বাই।